মই যোৱা 2টা বছৰে মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ আৰু যোৱা 3 তাৰিখে মই মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ সভাপতি আসনখনৰ পৰা পদত্যাগ কৰাৰ লগতে মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ একেবাৰে প্ৰাথমিক সদস্য পদৰ পৰা মই পদত্যাগ ঘোষণা কৰিছোঁ আৰু মই কৰাৰ লগে লগে আমাৰ ছ'চিয়েল মিডিয়াৰ সামাজিক মাধ্যমৰ লগতে আছে আমাৰ প্ৰাঞ্জল চেতিয়া তেখেতেও পদত্যাগ কৰাৰ কথা মই গম পালোঁ আমাৰ বন্ধুবৰ আমাৰ যিটো সাংস্কৃতিক বিভাগ মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ লগতে তেওঁৰ সম্পাদক তেখেতেও পদত্যাগ কৰাৰ কথা গম পালোঁ আৰু এগৰাকী আমাৰ সম্পাদিকা মহিলাকৰণৰ তেখেতেও পদত্যাগ কৰাৰ কথা গম পালোঁ আমি যোগাযোগ কৰিলোঁ প্ৰত্যেকে আৰু আমাৰ বিষয়বিলাক একেটাই গৌৰৱ গগৈ যেতিয়া দায়িত্ব ল'লে সভাপতি হিচাপে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আমি ভাবিছিলোঁ যে প্ৰত্যেক কংগ্ৰেছ কৰ্মীয়ে এটা নতুন এটা জোৱাৰ উঠিব কংগ্ৰেছত আৰু উঠিছিলেও আমি যেতিয়া বিভিন্ন ঠাইলৈ সাংগঠনিক কামত যাওঁ দেখিবলৈ পাওঁ যে গৌৰৱ গগৈ সভাপতি হোৱাৰ লগে লগে উৎসাহী হৈ উঠিছে তোমাৰ কৰ্মীসকল লগতে বিভিন্ন জনগণৰ মাজৰ পৰাও এটা পজিটিভ ভাইব আমি দেখিবলৈ পাইছিলোঁ কিন্তু মই যিদিনা পদত্যাগ কৰিছোঁ তাৰ কেইদিনমানৰ আগতে বিভিন্ন মোৰ যিটো বিশ্বাসী সূত্ৰ দলৰ ভিতৰৰ পৰা মজিয়াৰ পৰা মই গম পালোঁ যে মই 22 বছৰে কংগ্ৰেছ দলটোক নিৰৱচ্ছিন্নভাৱে জীৱনৰ যৌৱনৰ সময়খিনি দি পিনে মই সেৱা কৰিছোঁ এটা কথা ঠিক দলটোৱে মোক সেইখন সুযোগ দিছে কৰিবৰ কাৰণে সন্মান দিছে সভাপতিৰে এখনত অধিষ্ঠিত কৰিছে দলটোক সেৱা কৰিবৰ কাৰণে জনসাধাৰণক সেৱা কৰিবৰ কাৰণে কিন্তু তাৰ মাজতে ব্যক্তি বিশেষ কিছুমানে মোক আক্ৰোশমূলকভাৱে মোৰ ওপৰত মিছা বদনাম কৰি এলিগেশ্যন লগাই মোৰ পদবীৰ পৰা অপসাৰিত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিলে এইখিনি যেতিয়া কথা যেতিয়া গম পালোঁ নিশ্চিতভাৱে মোৰ নিজক মই সুধি চালোঁ বা মোৰ দুখ লাগিছে মই ব্যথিত হৈছোঁ আৰু সেইকাৰণে মই ভাবিলোঁ নহয় আচলতে মোৰ যিখিনি মই দলটোৰ কাৰণে সেৱা আগবঢ়ালোঁ সেইখিনি মই দলটোক বেয়া নাপাওঁ সেইখিনি স্বীকৃতি দলে মোক দিছে কিন্তু ব্যক্তি বিশেষে যেতিয়া মোৰ বিৰুদ্ধে তেনেকুৱা ধৰণৰ পদক্ষেপ ল'বলৈ আগবাঢ়িলে মই ব্যথিত হ'লোঁ আৰু এটা বস্তু মই দুখ পালোঁ যে কোনোবা ব্যক্তি বিশেষে যেতিয়া মোৰ ওপৰত তেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িলে দলৰ যিসকল আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ জিলা কংগ্ৰেছ হওক বা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিভিন্ন বিষয়ববীয়া তেওঁলোকে কোনো ধৰণৰ মানমতা দেখা নগ'ল গতিকে আমাৰ দৰে দলটোক ভাল পোৱা একেবাৰে দলৰ সৰ্বোচ্চ ত্যাগ কৰি দলটোৰ কাম কৰা দলটোৰ উত্থানৰ কাৰণে চেষ্টা কৰা ব্যক্তিসকলক যদি দলে তেনেকুৱা ধৰণৰে কৰি থাকে প্ৰতিটো সময়তে দল কেতিয়া উত্থান হ'ব বুলি মই নাভাবোঁ আৰু সেইকাৰণে মই এই দলটোত থাকি পিনে মই সময় নষ্ট কৰাৰ কথাটো নাভাবিলোঁ আৰু সেইকাৰণে মই খুব সোনকালেই সিদ্ধান্ত ল'লোঁ যে মই দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা মই পদত্যাগ কৰিব চাওক তেনেকুৱা ধৰণৰ কথা বতৰা এতিয়ালৈকে আমি একোৱেই পতা নাই আমি খুব ভাল যদিও লগতে আমি দলৰ কাম কাজ কৰিছিলোঁ আমি খুব ভাল বন্ধু আমি বহুজন আছে আৰু আমি খুব ভাল বন্ধু আমি সামাজিকভাৱে বিভিন্ন ক্ষেত্ৰত সদায় জড়িত হৈ থাকোঁ সাংস্কৃতিক ক্ষেত্ৰখনত আমি জড়িত হওঁ আমি সামাজিক ক্ষেত্ৰখনত জড়িত হওঁ আগৰ পৰাই আমি দললৈ কংগ্ৰেছ দলত যোগদান নকৰাৰ আগৰ পৰাই আমি এইবিলাক ক্ষেত্ৰত জড়িত গতিকে সামাজিকভাৱে কাম কৰিবলৈ কোনোবা এটা ৰাজনৈতিক দলৰ প্ৰয়োজন হ'ব বুলি মই নাভাবোঁ কিন্তু সময়ে কোনফালে কেতিয়া কাক লৈ যায় কোনো ক'ব নোৱাৰে গতিকে সেই সময়লৈ বাট চাম কিন্তু এই মুহূৰ্তত আমাৰ তেনেধৰণৰ কোনো পৰিকল্পনা নাই 22 বছৰ দিনে যিজন মানুহে দলৰ কাৰণে কাম কৰি আহিছিলে বা নিস্বাৰ্থভাৱে কাম কৰিছিলে দলে যদি তেনে এজন মানুহক চিনিয়ে নাপালে আমাৰ যিজন সভাপতি আছিলে তৰাবছৰ দিহিঙীয়া ডাঙৰীয়া তেওঁক যদি চিনিয়ে নাপালে তেতিয়াহ'লে দলে আমাক কি চিনি পাব আৰু অনাগত সময়ত যে আমাৰ ওপৰতো কিবা এলিগেশ্যন নলগাব আৰু দলে পিছৰ পৰ্যায়ত আমাৰ কিছুমান ক্ষেত্ৰত আমাক কিছুমান কথা কৈ পিনে আমি ওলাবলৈ আমি বাধ্য নকৰাব সেইটো তেনেকুৱা ধৰণৰ নহয় আৰু যি ধৰণে আমি সদায় লগত আছিলোঁ একেলগে আৰু যিহেতু এতিয়া আমাৰ যিহেতু ককাইদেউ হওক বা আমাৰ ব্লক কংগ্ৰেছৰ সভাপতি আছিলে সভাপতি হিচাপে সন্মান কৰিছিলোঁ এতিয়া বৰ্তমান যেতিয়া তেওঁৱেই নাই তেতিয়াহ'লে আমি দলটোত থকাৰ আমাৰ কোনো প্ৰশ্নই নুঠে আৰু সেইবাবে আমিও ছেম তৰাদাৰ লগত আমি সমানে তেওঁৰ লগতে আমি দল ত্যাগ কৰিছোঁ নহয় চাওক পৰিৱৰ্তনৰ কাৰণে আমি কংগ্ৰেছত আছিলোঁ আৰু যিহেতুকে কিছুমান আমাৰ দলৰ মাজত এনেকুৱা কিছুমান মানুহ আছে যিখিনি মানুহে বহুত আগৰ পৰা আছে 20 বছৰ হ'ব পাৰে 22 বছৰ হ'ব পাৰে তেহেঁতে দলটোক নতুন চামক ইমান এটা আগভাগ ল'বলৈ মই যিটো ফিল কৰিছোঁ মানে সুবিধাটো আমাক দিয়া নাই আৰু মানে প্ৰফেশ্যনেলিজম থাকিব লাগে সব জাগাত দলে হওক বা আপোনাৰ বিজনেছেই হওক আজি আপোনাৰ একেলেঠাৰি একদম কণ্টিনিউটি হিচাপত আমি নিস্বাৰ্থভাৱে যদি কাম কৰাৰ পিছতো যদি ওপৰৰ পৰা আমাক এনেকুৱা কিছুমান মানুহ সন্মুখত আহি যায় যিখিনি আমাক দল এৰ বুলিও নকয় কিন্তু আমাক একদম ইগনৰিং টাইপত এটা বিহেভ দেখুৱায়
কাৰণ আমিতো গ্ৰাছ ৰুটত কাম কৰা মানুহ হয়তো আমাক গ্ৰাছ ৰুটৰ লগত মিলি থকা আমাক লিডাৰ লাগে আৰু যিহেতুকে আমাৰ সভাপতিয়ে দল ত্যাগ কৰিছে কাৰণ এই বিশেষ কিছুমান কাৰণতে দল ত্যাগ কৰিছে আৰু একেখিনিয়ে কথা যদি আমাৰ লগতো হ'ব পাৰে সেইটো আৰু যিহেতুকে আমি কৰ্ম কৰিব আহিছোঁ ৰাজনীতি হ'ব লাগে কূটনীতি হ'ব নালাগে যদি কূটনীতি হয় তেতিয়াহ'লে আপোনাৰ কোনো দলে চিৰস্থায়ী নহয় সেইটো যাবই মোৰ ইমানখিনিয়ে কথা মই সেইটো কাৰণে দল ত্যাগ কৰিছোঁ আৰু চাই লওঁ ভৱিষ্যতে আমিতো কৰ্ম কৰা মানুহ হয় কৰ্ম কৰিব লাগিব সাংস্কৃতিক ব্যৱহাৰৰ লগত জড়িত মানুহ আমি সাংস্কৃতিৰ লগত থাকিমেই সমাজৰ লগত আছোঁৱেই আমি আৰু ভৱিষ্যতে থাকিম আৰু সমাজৰ কাম কৰি যাম